কোনো ইনফরমেশন নকৰাকৈ এৰি দিয়ে আৰু তাৰ কাৰণে পুৰা পানী আহি একবাৰ ধলং বলং ভাঙি লৈ যায়। 8টামান আগতে এৰিছিলে, 7টামান এৰিছে খামনাঙত। বানৰ সংহাৰ। নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী আৰু প্ৰথমে জনাব বানৰ সংহাৰৰ খবৰ। আজিও ভিন্ন স্থানত ধুমুহা বতাহৰ সংহাৰ। ধাৰাসাৰ বৰষুণৰ ফলত বহুকেইখন জিলাত সৃষ্টি হৈছে প্ৰবল বানৰ আৰু তাৰ মাজতে ৰিমলৰ সংহাৰত ৰাজ্যত মৃত্যুৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে। মঙলবাৰলৈ 3 দিনৰ মৃত্যুৰ পাছত আজি পুনৰ জনাইছোঁ, মঙলবাৰলৈ 3 জনৰ মৃত্যুৰ পাছত আজি বিলাসীপাৰাত মৃত্যু হৈছে 6 বছৰীয়া এটি শিশুৰ। ইপিনে ৰিমল সংহাৰৰ বাবে উত্তৰ পূবত মৃত্যু হোৱা লোকৰ সংখ্যা 32 জনলৈ বৃদ্ধি পাইছে। অসমত 4 জনৰ মৃত্যুৰ লগতে মিজোৰামত ভূমিস্খলনত মৃতকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। মেঘালয়ত মৃত্যু হৈছে এজন যুৱকৰ। ৰিমলৰ তাণ্ডৱ, ৰিমলৰ সংহাৰ অব্যাহত আছে ৰাজ্যত। আজিও ভিন্ন স্থানত ধুমুহা বতাহৰ সংহাৰ। ধাৰাসাৰ বৰষুণৰ ফলত বহুকেইখন জিলাত সৃষ্টি হৈছে প্ৰবল বানৰ। তাৰ মাজতে ৰিমলৰ সংহাৰত ৰাজ্যত মৃত্যুৰ সংখ্যা 4 জনলৈ বৃদ্ধি পালে। মঙলবাৰলৈ 3 জনৰ মৃত্যুৰ পাছত আজি বিলাসীপাৰাত মৃত্যু হৈছে 6 বছৰীয়া এটি শিশুৰ। ইপিনে ৰিমল সংহাৰৰ বাবে উত্তৰ পূবত মৃত্যু হোৱা লোকৰ সংখ্যা 32 জনলৈ বৃদ্ধি পাইছে। অসমত 4 জনৰ মৃত্যুৰ লগতে মিজোৰামত ভূমিস্খলনত মৃতকৰ সংখ্যা 27লৈ বৃদ্ধি। মেঘালয়ত মৃত্যু হৈছে এজন যুৱকৰ। বানৰ সংহাৰৰ খবৰ আমি জনাই আছোঁ। ধুবুৰীৰ বিলাসীপাৰাত ভয়ংকৰ ধুমুহাত নিহত কণমানি ছাত্ৰ। প্ৰচণ্ড ধুমুহাত পথত বাগৰি পৰে শিক্ষাৰ্থী কঢ়িয়াই অনা এখন অটো বাগৰাৰ ফলত থিতাতে নিহত হয় শুভংকৰ বৰ্মন নামৰ এজন ছাত্ৰ। মৃত শুভংকৰ শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ। দুৰ্ঘটনাত আহত আন 4জন শিক্ষাৰ্থীৰ লগতে গুৰুতৰভাৱে আহত শুভংকৰৰ মাতৃও। পুৱা বিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত হয় এই শোকাবহ ঘটনা। মৃত শুভংকৰ বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰত। ধুবুৰীত ৰেড এলাৰ্ট জাৰি কৰাৰ পিছতো প্ৰশাসনে ঘোষণা কৰা নাছিল বিদ্যালয় বন্ধৰ। প্ৰশাসনৰ হেমাহিৰ বাবেই আজি পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল কণমানি শুভংকৰে। ঘটনাৰ পিছতে ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোকে। এটি কণমানি ছাত্ৰ, এই শুভংকৰ বৰ্মন নামৰ এই কণমানি ছাত্ৰজনে প্ৰাণ হেৰুৱালে। ধুবুৰীৰ বিলাসীপাৰাত সংঘটিত হ'ল এই শোকাবহ কৰুণ ঘটনা। প্ৰচণ্ড ধুমুহাত পথত বাগৰি পৰে শিক্ষাৰ্থী কঢ়িয়াই অনা অটোখন। ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰাৰ পাছতো ধুবুৰী জিলা প্ৰশাসনে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা নাই। কিন্তু কালিৰ দিনটোত ৰিমলৰ তাণ্ডৱ লীলাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল যদিও ৰেড এলাৰ্ট জাৰি কৰা স্বত্তেও ধুবুৰী জিলা প্ৰশাসনে কিয় শিক্ষানুষ্ঠান বন্ধ ঘোষণা নকৰিলে, তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ৰাইজে গৰিহণা দিছে, ধিক্কাৰ দিছে চৰকাৰ প্ৰশাসনক। কাৰণ প্ৰশাসনৰ ভুলৰ বাবে আজি এই কণমানি নিষ্পাপ শিশুটিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। শুভংকৰ বৰ্মন নামৰ এই মৰমলগা কণমানি ছাত্ৰজনে প্ৰাণ হেৰুৱালে। মৃত শুভংকৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ। দুৰ্ঘটনাত আহত হয় আন 4জনকৈ শিক্ষাৰ্থী, লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শুভংকৰৰ মাতৃও। পুৱা বিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত হ'ল এই শোকাবহ ঘটনা। মৃত শুভংকৰ বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰত। ৰেড এলাৰ্ট জাৰি কৰা হৈছিল ধুবুৰী জিলাত, কিন্তু তাৰ পিছতো প্ৰশাসনে ঘোষণা কৰা নাছিল বিদ্যালয় বন্ধৰ। প্ৰশাসনৰ হেমাহিৰ বাবে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল কণমানি শুভংকৰে। ঘটনাৰ পিছতে ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোকে। ৰাতিপুৱা 7মান বজাত গৌৰাং নগৰৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কঢ়িওৱা এখন অটো বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন স্কুললৈ গৈ থকা অৱস্থাত বিলাসীপাৰা বানিয়াপাৰা স্থিত ৰাস্তাতে মানে ঘূৰণি বতাহ আৰু সন্মুখত কিবা এটা থকাৰ কাৰণে কণ্ট্ৰল কৰিব নোৱাৰি গাড়ীখনে ৰাস্তাৰ ওপৰতে বাগৰি পৰে আৰু বাগৰি পৰাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকো গুৰুতৰভাৱে আহত হয়। আৰু আহতসকলৰ ভিতৰত শুভম ৰায় 7 বছৰ, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ, আৰু তেখেতৰ ল'ৰাজনৰ মাতৃ দীপ্তি বৰ্মন বয়স 35 বছৰ। দুজনে গুৰুতৰভাৱে আহত হয়। কোকৰাঝাৰত শুভম ৰায়ে
চিকিৎসকে চোৱাৰ পিছত মৃত বুলি ঘোষণা কৰে আৰু মাতৃ লোৱাৰ আছামত এতিয়াও চিকিৎসাধীন হৈ আছে। আৰু এই শোকাবহ ঘটনা সন্দৰ্ভত আমি সবিশেষ খবৰ লাভ কৰিম। আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীৰ সৈতে সংযুক্ত হৈছোঁ। জ্যোতিময়, ৰিমলৰ তাণ্ডৱ, ৰিমলৰ প্ৰভাৱ অব্যাহত আছে, ধুমুহা বৰষুণ অব্যাহত আছে আৰু যাৰ পৰিণতিত আজি পুনৰ এটি কণমানি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। বিদ্যালয়লৈ আহি আছিল অটোত উঠি মাতৃৰ সৈতে। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ জয়ন্ত, এটা বস্তু চাওক, বিলাচীপাৰা চহৰৰ পৰা 7-8 কিলোমিটাৰ নিলগত জমদুৱাৰ গাঁৱৰ পৰা আহি আছিল তেওঁলোকে টেম্পো এখনত, অটো এখনত আহি আছিল আৰু বিলাচীপাৰা চহৰৰ মাজমজিয়াত সোমোৱাৰ ঠিক সন্মুখৰ ভাগত যে আচলতে প্ৰথম যে চহৰৰ এটা প্ৰান্তত এই দুৰ্ঘটনাটো সংঘটিত হয়, তেতিয়া বতাহ চলি আছিল। স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে তেতিয়া বতাহ চলি আছিল আৰু ঘূৰ্ণী বতাহৰ ফলত সন্মুখৰ ভাগত ঘৰচীয়া জীৱ জন্তু আচলতে দৌৰি আছিল ৰাস্তাবোৰত। সেই সময়ত অটোখনে সেই তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কিন্তু বতাহৰ ফলত অটোখন বাগৰি পৰে আৰু বাগৰি পৰি এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়, য'ত শুভংকৰ বৰ্মন নামৰ ক্লাছ 1ত পঢ়া কণমানি শিশুটিৰ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। কিন্তু পিছত লগে লগে স্থানীয় ৰাইজে তাৰ পৰা উঠাই পেলাই প্ৰথমতে বিলাচীপাৰা হস্পিটেল, তাৰপিছত বিলাচীপাৰাৰ পৰা কোকৰাঝাৰ হস্পিটেল লৈ যোৱা হয়। কোকৰাঝাৰ হস্পিটেলত চিকিৎসকে ছাত্ৰজনৰ মৃত বুলি ঘোষণা কৰে আৰু ছাত্ৰজনৰ যে মাতৃ তেওঁ যথেষ্ট গুৰুতৰভাৱে অসুস্থ হয়। তেওঁক লগে লগে কোকৰাঝাৰৰ পৰা উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ পঠাই দিয়া হয়। সমগ্ৰ কথাটোৰে এক শোকাবহ এক পৰিৱেশত সৃষ্টি কৰিছে, কাৰণ এনেকুৱা এটা শিশুৰ মৃত্যুৱে আচলতে কোনেও মানি ল'ব পৰা নাই। এনেধৰণৰ দুৰ্যোগৰ দিনত কিয় বিদ্যালয়সমূহ খোলা ৰখা হৈছিল তাকে লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু মুঠৰ ওপৰত কথা এটাই, যিহেতু গৰমৰ কাৰণে বিদ্যালয় আগুৱাই দিয়া হৈছিলে আৰু এনেকুৱা ৰাতিপুৱাৰ ভাগতে ধুমুহা জাক আহিল আৰু এই ধুমুহা জাকৰ সময়তে এনেকুৱা সংঘটিত হ'ল, তাৰ কাৰণে কিন্তু প্ৰশাসনৰ বা দুৰ্যোগ প্ৰশমন বিভাগেই হওক বা আন কোনোবা বিভাগেই হওক তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বা বিদ্যালয়সমূহ যে বিদ্যালয় কৰ্তৃপক্ষ আছে তেওঁলোকেও কিন্তু বিদ্যালয়সমূহ যে এনেকুৱা এটা বতৰৰ কাৰণে বন্ধ ৰাখিব লাগে বা অভিভাৱকসকলক খবৰ দিব লাগে যে দুৰ্নীতিপতি অভিভাৱকসকল আহিব নালাগে বা তেনেকুৱা কোনো ধৰণৰ কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল। জয়ন্ত, অতি দুৰ্ভাগ্যৰ কথা যে প্ৰশাসনে এইখিনি তৎপৰতা গ্ৰহণ নকৰিলে। বিদ্যালয়ৰ পাঠদানৰ সময়সীমা আগবঢ়াই দিয়া হৈছিল উৎকট গৰমৰ বাবে, কিন্তু উৎকট গৰম গ'ল ৰিমলৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে, কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, যাৰ ভয়ংকৰ পৰিণাম এয়া। এইখিনি মুহূৰ্তত ৰাইজে কি দাবী উত্থাপন কৰিছে প্ৰশাসনৰ ওচৰত, কাৰণ ইতিমধ্যে 4জনে প্ৰাণ হেৰুৱালে। কালি যদি চাওঁ, কালিৰ দিনটোত এজন কলেজীয়া ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল মৰিগাঁৱত। হয়, নিশ্চয়কৈ জয়ন্ত, অতি দুখ লগা অতি দুৰ্ভাগ্যজনক কথা। স্থানীয় ৰাইজৰ যিটো বক্তব্য এই মুহূৰ্তত আছে, তেওঁলোকে এটা কথাই জনাইছে যে এই ধৰণৰ আচলতে হেমাহিৰ বাবে এটা নিষ্পাপ শিশু এটিৰ প্ৰাণ যাবলগীয়া হ'ল। এয়া কিন্তু কেৱল মাত্ৰ যদি আমি কওঁ অভিভাৱকৰ হেমাহি সেয়া নহয়, ইয়াত কিন্তু প্ৰশাসনিক হেমাহিও আছে। কাৰণ যিহেতু ৰাতিপুৱা প্ৰায় 3:30-4 বজাৰ পৰা বিভিন্ন স্থানত ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাচীপাৰা বিভিন্ন স্থানত কিন্তু ধুমুহা বতাহ বৈ আছিল আৰু ৰাতিপুৱাৰ ভাগত 6 বজাৰ পিছত যদি আমি কওঁ এই ধুবুৰী, গৌৰীপুৰ ইত্যাদি অঞ্চলত বন্ধ হ'লেও বিলাচীপাৰা অঞ্চলত কিন্তু এটা ধুমুহা আহিছিল আৰু যি ধুমুহা যথেষ্ট শক্তিশালী আছিল, তাৰ ফলত কিন্তু এতিয়ালৈকে বিভিন্ন স্থানত আচলতে বিদ্যুতৰ খুঁটা উভালি পৰি বৰ্তমানলৈকে বিদ্যুৎ নাই, মোবাইল টাৱাৰ নাই, মোবাইল টাৱাৰ বিচ্ছিন্ন হৈ পৰিছে ঠায়ে ঠায়ে, এনেকুৱা নানা ধৰণৰ অসুবিধা হৈছে। তাৰ পিছতো কিয় বিদ্যালয়সমূহ নিয়ন্ত্ৰণ কৰা নহ'ল, সৰু সৰু ল'ৰা ছোৱালীবোৰক কিয় বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া হ'ল, বা এই সকলো কথালৈ ৰাইজে কিন্তু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ৰাইজে ইয়াৰ কিন্তু এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে। জয়ন্ত, ধন্যবাদ জ্যোতিময়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুৱাৰ ভাগতে এই দুঃসংবাদে সকলোৰে হৃদয়ত জোকাৰি যোৱা পৰিলক্ষিত হ'ল। এটি কণমানি সন্তান, কণমানি শিশু ছাত্ৰ মাতৃৰ সৈতে বিদ্যালয়লৈ আহি আছিল আৰু তেনে সময়তে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা, ধুমুহাৰ বাবে লুটি খাই বাগৰি পৰে অটোখন আৰু তাৰ পিছতে প্ৰাণ হেৰুৱাই আন 4টা শিশু বৰ্তমান চিকিৎসাধীন হৈ আছে। আন 4জন ছাত্ৰ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু ইয়াকে লৈ অসমত ৰিমলৰ প্ৰভাৱত 4জন লোকে প্ৰাণ হেৰুৱালে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰিমলৰ তাণ্ডৱত 32জন লোকে প্ৰাণ হেৰুৱালে। ইফালে কাৰ্বি লাংপিৰ আৰু খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ মুঠ 13খনকৈ গেট খুলি দিয়াৰ পাছতে নগাঁৱৰ কচুৱা কামপুৰত হাহাকাৰ পৰিস্থিতি। বাঢ়নি পানীয়ে ছিগিলে চিতলমাৰীৰ মথাউৰি। নিশা কচুৱাৰ ৰমণী পথাৰত বানে উটুৱাই নিছিল এখন কাঠৰ দলং। কাঠৰ দলংখন উটুৱাই নিয়াৰ ফলত শতাধিক গাঁও বিচ্ছিন্ন হৈ পৰিছে। শতাধিক গাঁৱৰ সংযোগ এতিয়া বিচ্ছিন্ন হৈ পৰিছে, কাৰণ এই দলংখনেই হৈছিল যাতায়াতৰ একমাত্ৰ ভৰসা বা মাধ্যম।
কিন্তু এই দলংখন উটুৱাই নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে বাঢ়নি পানীয়ে উটুৱাই নিলে মাধৱপাৰা ৰমণী পথাৰ সংযোগী পথ ইফালে মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্তানি পথেৰেও বাগৰিছে পানী বানৰ পিছতে সংকিত হৈ পৰিছে কৈপিলি পৰিয়া ৰাইজ কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খন আৰু খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ 8খনকৈ গেট খুলি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি আনহাতে ক্ৰমে বৃদ্ধি পাইছে বৰগাঁও আৰু কপিলি জলপৃষ্ঠ বৰগাঁও আৰু কপিলি নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাত আতংক তথা বিভীষিকাৰ সৃষ্টি হৈছে কচুৱা আৰু কামপুৰ অঞ্চলত বিভীষিকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিন্তু এই পৰ্যন্ত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বানাক্ৰান্তই এইটো এটা বহুত বৃহৎ ডাঙৰ এৰিয়াৰ দলং হয় এইটো শিমলগুৰিৰ পৰা বক্সৰ ইপিনে আপোনাৰ ডালিমবাৰী ইপিনে আমাৰ কাৰ্বি আংলঙৰ সংযোগ এটা দলং হয় আৰু এই দলংখনৰ আজি প্ৰায় বহুত বছৰ ধৰি ৰাইজে ভুক্তভোগী হৈ আছে গভৰ্ণমেণ্টে তাত চকু নিদিয়ে কেইবাবাৰো জোখ মাপ ল'লে ইয়াৰ পাছত ৰাইজৰ নিজৰ চান্দাবৰঙিনীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছিলে আজি এই দলংখন ভাঙি যোৱাৰ পাছত মানুহবিলাকৰ বহুত সমস্যাৰ সন্মুখীন হৈছে স্কুলীয়া ল'ৰা ছোৱালীৰ সন্মুখীন হৈছে সমস্যাত পৰিছে আৰু ইপিনে আমাৰ ধৰক যিটো দলং ভাঙিছে এই দলঙৰ ফলতো আৰু এই পানীবিলাক ওলোৱা যোৱাৰ পাছত মানুহৰ ঘৰ দুৱাৰ এইবিলাকত পানী সোমাইছে মানুহৰ বিপদ সমস্যা হৈছে আৰু এই পানীটো এৰাৰ আগতে তেওঁলোকে নিউজ কৰিব লাগিছিলে ৰাইজক সতৰ্ক কৰিব লাগিছিলে কোনো ধৰণৰ সতৰ্ক নোহোৱাকৈ পানীখন এৰি দিয়াৰ ফলত আজি এই বৃহৎ এৰিয়াৰ আজি মানুহৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এনেদৰে ভীষণ সমস্যাৰ সন্মুখীন হৈছে এয়া চাওক ঘৰৰ চোতাল ঘৰৰ এতিয়া মুধচ পোৱাৰ উপক্ৰম হৈছে বাঢ়নি পানীয়ে কাৰণ 13খনকৈ গেট খুলি দিয়া হৈছে কোনো ধৰণৰ জাননী নিদিয়াকৈ কাৰ্বি-লাংপিৰ আৰু খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত হুৰাহুৰে এতিয়া মধ্য অসমৰ বিশেষকৈ কচুৱা কামপুৰ অঞ্চলত বানৰ এতিয়া আশংকা বৃদ্ধি পাইছে যিকোনো মুহূৰ্তত কামপুৰ আৰু বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ উপক্ৰম হৈছে কাৰণ কপিলিও এই মুহূৰ্তত উফন্দি উঠিছে কপিলি জলপৃষ্ঠ উফন্দি উঠাত কামপুৰ অঞ্চললৈ এতিয়া বিপদ নামি আহিছে বানৰ আশংকাত সময় পাৰ কৰিবলগীয়া হৈছে কামপুৰৰ ৰাইজে মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা সেই বিষয়ে আমি জানিম যোগাযোগ স্থাপন কৰিম আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল আমি পুৱাৰে পৰা দেখুৱাইছোঁ বান পৰিস্থিতি বৰ্তমান আজি আমি উপস্থিত আছোঁ মাধৱপাৰাত আৰু মাধৱপাৰা জুৰিপাৰ সংযোগী যিটো পথ এই পকী পথটো বৰ্তমান এই যি বৰপানীৰ বাঢ়নি পানীয়ে বৰ্তমান ছিগি দিছে মই দেখুৱাইছোঁ বৰপানীৰ যি বাঢ়নি পানী যি কোবাল খুদ মই দেখুৱাইছোঁ ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৰপানীৰ বাঢ়নি পানীয়ে বৰ্তমান মাধৱপাৰা আৰু যি জুৰিপাৰ সংযোগী পথছোৱা ছিগি দিছে আৰু এই পথেৰে যি যথেষ্ট লোকে অহা যোৱা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু যি পানী এতিয়াও যথেষ্ট বৰ্তমান তীব্ৰ গতিত এতিয়াও পানী আহি আছে কাৰণ যিহেতু খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট বৰ্তমান খুলি দিয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে 9 অঞ্চল প্লাবিত হৈছে যথেষ্ট এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে মই দেখুৱাইছোঁ ইয়াৰ বৰ্তমান আজি আমি পানীৰ সুত দেখুৱাইছোঁ তীব্ৰ সুতত বৰ্তমান পানী নামি আহিছে এইসমূহ অঞ্চলৰ যি 9 অঞ্চললৈ বৰ্তমান প্লাবিত হৈছে আমি ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা জানিব আপোনাৰ পৰা জানিব চেষ্টা কৰিম দাদা আপোনাৰ পৰা এইপিনে আহকচোন মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ ঘৰ ইয়াতে কি আপোনাৰ জুৰিপাৰত ঘৰ কিমান পানী আপোনালোকৰ গাঁৱৰ পিনে সোমাইছে নেকি নাই ঘৰত সোমা নাই এতিয়া সোমাব আৰু এইফালে পানী গৈ আছে সোমাব আৰু ৰাস্তাটো ছিগি দিছে ৰাস্তা চিৰিলে এইফালে পানী আৰু চিতলমাৰীটো মথাউৰি ছিগিছে ন চিতলমাৰী পানী সোমালে আৰু এইপিনে মথাউৰি সময়ত ভালকে কাম নকৰে নেকি কোনে মথাউৰি কামবিলাক ভালকে কৰা নাছিলে ইয়াত মছাৰী মানে মই বুজিব মথাউৰি কাম ভালকে সময়ত কৰা নাছিলে বাৰিষা আগত নাই কৰা নাই ইয়াত যি আমাৰ হাতত যি খবৰ আছে কোনো উমৰ নামৰ এগৰাকী ব্যক্তি আছে মালেক নামৰ এগৰাকী ব্যক্তি আছে তেওঁলোকে ইয়াৰ যি ৰাইজৰ অভিযোগ যে তেওঁলোকে এইসমূহ অঞ্চলত যি ইয়াৰ ৰাইজৰ যি বিভিন্ন ধৰণৰ মথাউৰি বা বিভিন্ন ধৰণৰ যি নদী বা খহনীয়া প্ৰতিৰোধৰ যিসমূহ কাম আহে তাত যথেষ্ট দুৰ্নীতি কৰে বুলি বিভিন্ন অভিযোগ আছে সেই বিষয়ত আমি নাজানো কিন্তু এটা ক'ব লাগিব যে আমি বৰ্তমান ইয়াত দেখুৱাই আছোঁ যি ইয়াত বৰ্তমান যি বাঢ়নি পানীয়ে বৰ্তমান এই অঞ্চলত পুনৰ এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে খান্দাঙৰ পানীয়ে খান্দাং প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছতেই হুৰে পানী সোমাইছে আমি পুৱাৰে পৰা দেখুৱাইছোঁ পুৱা আমি প্ৰমিলা পথাৰ আৰু ৰমণী পথাৰ সংযোগী যি পথ আছিলে সেই সংযোগী যি দলং আছিল দলং উটুৱাই নিয়া দেখুৱাইছিলোঁ ৰমণী পথাৰ আৰু যি মাধৱপাৰা সংযোগী যি পথ উটুৱাই নিয়া আমি দেখুৱাইছিলোঁ তাৰ পিছত দেখিবলৈ পোৱা গৈছিলে যে বৰ্তমান যি আমি দেখুৱাইছোঁ মাধৱপাৰা আৰু জুৰিপাৰ সংযোগী যি পথ সেই পথছোৱা বৰ্তমান উটুৱাই নিছে আৰু ইয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান চিতলমাৰীটো মথাউৰি ছিগিছে গতিকে এটা ক'ব লাগিব যে বৰ্তমান যি বানৰ প্ৰকোপত পৰিছে সমগ্ৰ কচুৱা
আৰু এই যি কপিলী জলপৃষ্ঠ বৃদ্ধি হৈছে বৰপানী নৈ আমি দেখুৱাইছোঁ আমাৰ কাষতে যি বৰপানী নৈ আছে বৰপানী নৈ যি জলপৃষ্ঠ আছে বৰপানী নৈ জলপৃষ্ঠ এতিয়াও বাঢ়ি আছে মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে বৰপানী নৈ জলপৃষ্ঠ সমান্তৰালভাৱে কিন্তু কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে গতিকে যদি এইদৰে যি নদীৰ যি জলপৃষ্ঠ বৃদ্ধি হৈ গৈ থাকে যদি খান্দাং জলবিদ্যুৎ প্ৰকল্প যদি হুৰা যদি এইদৰে পানী এৰি দি থাকে তেনেহ'লে অনাগত সময়ত যে আৰু ন অঞ্চল প্লাবিত হ'ব মই দেখুৱাইছোঁ এইখন চাওক এইখন যে বৰপানী নৈ কিদৰে কি তীব্ৰ গতিত বৰ্তমান পানী আহি আছে আৰু এই পানীয়ে মধ্য অসমত বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিব সেয়া নিশ্চিত আৰু যি ৰিমলৰ পিছত ৰিমল ঘূৰ্ণীবতাহৰ যি সন্ত্ৰাসৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে বানৰ সন্ত্ৰাস মধ্য অসমৰ যি লোকক যি বানৰ সন্ত্ৰাসে সন্ত্ৰাসিত কৰিছে বানে যি ব্যাপক বহু অঞ্চল প্লাবিত কৰিছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত বৰ্তমান যি ৰাইজ যাতায়াতৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰশাসনৰ ওপৰত ৰাইজৰ ক্ষোভ আছে বৰ্তমানলৈকে আশ্ৰয় শিবিৰ ব্যৱস্থা কৰা নাই বহু অঞ্চল যদিও বা প্লাবিত হৈছে এতিয়ালৈকে যি আশ্ৰয় শিবিৰ ব্যৱস্থা কৰা নাই গতিকে মই দেখুৱাইছোঁ এয়া বৰ্তমান এখন বাহন পাৰ হৈ আহিছে যথেষ্ট বৰ্তমান যি ইয়াত যি বানৰ ফলত যথেষ্ট অসুবিধা হৈছে যান বাহনসমূহ চলাচলত আৰু যি এইসমূহ অঞ্চলৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহলৈ বৰ্তমান যি বানৰ যি পানী সোমাইছে আৰু ফলত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান এই অঞ্চলসমূহত যথেষ্ট এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ন অঞ্চল প্লাবিত হৈছে আৰু লগতে বিভিন্ন যি পথ আছে সেই পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰিছে বৰপানীৰ বাঢ়নী পানীয়ে আৰু যদি পৰিস্থিতি এইদৰে অব্যাহত থাকে যদি বানৰ প্ৰকোপ যদি এইদৰে অব্যাহত থাকে তেনেহ'লে কিন্তু অনাগত সময়ত মধ্য অসমৰ যে ন অঞ্চল প্লাবিত হ'ব সেয়া নিশ্চিত হৈ পৰিছে ইয়াতে কোনো ইনফৰমেশ্যন নকৰাকৈ এৰি দিয়ে আৰু তাৰ কাৰণে পুৰা পানী আহি একবাৰ ধলং বলং ভাঙি লৈ যায় 8টামান আগতে এৰিছিলে 7টামান এৰিছে খামডাঙত এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট চালানখনত কোনো ধৰণৰ ফটো নাই দেখিছে এখন চাৰিচকীয়া বাহনৰ পঞ্জীয়ন নম্বৰ উল্লেখ আছে ইয়াত তেওঁলোকে ফাইন কৰিছে চলোৱাজন আৰু লগত বহি যোৱা দুইজনে হেলমেট নথকাৰ বাবে 1000 টকা ফাইন এতিয়া 1000 টকা ফাইনটো দিব লাগিবই তাৰ লগতে ভাবিছো যে আকৌ আগলৈ যাতে নভৰো তাৰ কাৰণে হেলমেটটো পিন্ধিয়ে লৈছো আৰু সিট বেল্টটো লাগেই লগতে হেলমেটটো পিন্ধিছো কাৰণ বিভাগৰ গ্যাৰান্টি নাই আকৌ কেতিয়া ক'ত ফাইন কাটি দিয়ে কি বিলগৈ যোৱাকালি সন্ধিয়া সময়ত মোলৈ এখন চিঠি চালান আহিলে যে মোক খোলাগিতৰ গাড়ীত মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে মোৰ গেজতে থাকে আছে থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে এইটো এটা আচৰিত নাচত কথা হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয় যেহেতু হেতুৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে নম্বৰ সকলো ঠিকে আছে নাম চাম ঠিকে আছে খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন লৈছে মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিয়া মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে কেঞ্চেল হ'ব কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে চিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয় যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয় হেলমেট ক'ত ব্যৱহাৰ হয় তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মাৰত ব্যস্ত থাকে কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে সেইটো তেনেকৈ নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে গতিকে এনেকুৱা ফাইন যাতে নহয় মই বিষয়টো মহকুমা আৰক্ষী বিষয়াই দৃষ্টিগোচৰ কৰিলোঁ মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয় তেওঁ আজিতো পজিটিভলি লৈছে ফাইনটো কেঞ্চেল হ'ব কৈছে কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয় মই সেইটো কথাও মেনশ্যন কৰিছোঁ গতিকে চাওঁ অনাগত দিনত কি হয় নাজিয়াত পইচাটো ডাঙৰ কথা নহয় আচলতে নিজৰ সন্মানৰ কথা থাকে যদি আজি মোৰ মহকুমা আৰক্ষী বিষয়ে কোনো ধৰণৰ ব্যৱস্থা নলয় মইতো আদালতক কাষ চাপিব লাগিব
কংগ্ৰেছক খেদিছে ইভিএমৰ ভূতে। নিৰ্বাচনী ফলাফল ঘোষণালৈ আৰু মাত্ৰ এসপ্তাহ বাকী। প্ৰতিটো ৰাজনৈতিক দলৰে বৃদ্ধি পাইছে উৎকণ্ঠা। এনে সময়তে শাসকীয় দলে ইভিএম টেম্পাৰিং কৰাৰ আশংকাত ভুগিছে প্ৰদেশ কংগ্ৰেছ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল সিব্বালৰ পিছত এইবাৰ ইভিএমক লৈ অভিযোগ তুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত মন্তব্য দিবলৈ গৈ সভাপতিজনে ইভিএমৰ টেম্পাৰিঙক লৈ কৰিলে আশংকা। ফলাফলত ইভিএমে খেলি মেলি নকৰিলে 2019তকৈ অধিক আসন লাভ কৰাৰ দাবী ভূপেন বৰাৰ। কপিল সিবাল ডাঙৰীয়াই ইভিএমৰ সম্পৰ্কত যিটো সন্দেহ ব্যক্ত কৰিছে সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ। আৰু যদি কপিল সিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ভৱ গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত চিটো বাঢ়িব আৰু ভোটো বাঢ়িব। একেদৰে ভূপেন বৰাৰ সুৰতে সুৰ মিলাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, ইভিএম টেম্পাৰিং নহলে কংগ্ৰেছে লাভ কৰিব 3খনতকৈ দুপৰৰ সংবাদত আমি আপোনাক জনাই আছো বানৰ সংহাৰৰ খবৰ। নুমলীগড়ত কালিয়নী আৰু দৈগ্ৰাং নৈৰ বাঢ়নী পানীৰ সংহাৰী ৰূপ। বাঢ়নী পানীত উটি গ'ল বালি ভৰ্তি ডাম্পাৰ। চকুৰ পচাৰতে বাঢ়নী পানীৰ কোবাল খুঁটে উটুৱাই নিলে বালি ভৰ্তি ডাম্পাৰখন। উল্লেখযোগ্য যে নেৰেনেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কালিয়নী আৰু দৈগ্ৰাং নৈৰ জলপৃষ্ঠ। বাঢ়নী পানীত বুৰ গৈছে পংকাগ্ৰান্তৰ কিছু লোকৰ বাসগৃহৰ লগতে খেতি পথাৰ। ইয়া নুমলীগড়ত কালিয়নী আৰু দৈগ্ৰাং নৈৰ বাঢ়নী পানীৰ সংহাৰী ৰূপ। বাঢ়নী পানীত উটি গ'ল বালি ভৰ্তি এখন ডাম্পাৰ। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চকুৰ পচাৰতে বাঢ়নী পানীৰ কোবাল খুঁটে উটুৱাই নিলে বালি ভৰ্তি ডাম্পাৰখন। কলিয়নীৰ জলপৃষ্ঠ এনেদৰে বৃদ্ধি পাইছে হুৰাহুৰে। বৰষুণৰ ফলত উফন্দি উঠিছে কলিয়নী আৰু দৈগ্ৰাং নৈৰ জলপৃষ্ঠ। বাঢ়নী পানীত বুৰ গৈছে পংকাগ্ৰান্তৰ বহু লোকৰ বাসগৃহৰ লগতে খেতি পথাৰ। আগবঢ়াম আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ বিশেষ ৰিপৰ্ট। হয়, নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া উফন্দি উঠিছে কালিয়নী নদী আৰু দৈগ্ৰাং নদী জলপৃষ্ঠ উফন্দি উঠিছে। তাৰ ফলত দেখিবলৈ পোৱা গৈছে নুমলীগড়ৰ কানাইঘাটৰ বিভিন্ন অঞ্চলত ইতিমধ্যে বহু লোকৰ ঘৰ পানীত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চনক প্ৰথমে সেইসমূহ দৃশ্য দেখুৱাম। কিদৰে আজি দুদিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈছিলে তাৰ পিছতেই দেখা পোৱা গৈছে কালিয়নী নদীৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে আজি পুৱাৰে পৰা কালিয়নী নদীৰ কাষতে থকা যি কানাইঘাটৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত কিছু লোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে। তাৰ সমান্তৰালভাৱে নুমলীগড় শোধনাগাৰে যি সামগ্ৰী নিবৰ বাবে যি এখন নতুনকৈ দলং নিৰ্মাণ কৰিছিলে সেই দলংখনো বৰ্তমান দলংখনলৈ আচলতে ভাবুকি অহা পৰিলক্ষিত হৈছে। মই কথা পাতিব বিচাৰিম মোৰ লগত এই মুহূৰ্তত ইয়াৰে বহুকেইজন লোক আছে। দাদা, কেনেকুৱা পানী সোমাইছে? পানী সোমাইছে আপোনাৰ ইয়াত 3খনমান গাঁও ডুবিছে, যমুনাতলি, তাৰপৰা গৰুবাট আৰু কানাইঘাট, আৰু ওচৰতে দলংখন আছে। সেই দলংখনত বাঁহ চাহ লাগিছে, মেটেকা চেটেকা লাগিছে। তাৰ ফলতো পানী ইফালে যাব পৰা নাই আৰু সেইখিনি পানী আহি ইফালে হেৰি কৰিছে। কিমানমান মানুহ এতিয়া পানীত বুৰ গৈছে? আপোনাৰ 30 ঘৰমান ডুব গৈছে। এতিয়া চৰকাৰৰ মানুহ কোনোবা, প্ৰশাসনৰ মানুহ কোনোবা আহিছে নেকি? ইপিনেতো অহা নাই বাৰু, দলঙত আহিছে বাৰু। এতিয়াও মানে প্ৰায় 30 ঘৰমান লোক আবদ্ধ হৈ আছে। কেতিয়াৰ পৰা বাঢ়িছে পানীটো? ৰাতি 2টা বজাৰ পৰা বাঢ়িছে। হয়, নিশ্চয়কৈ নিশা 2মান বজাৰ পৰাই আচলতে ব্যাপক হাৰত কালিয়নী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিলে। আৰু মই কেমেৰাত পুনৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ ক'ম। কিদৰে অহা যোৱা কৰা পথত 1 আঁঠু পৰ্যন্ত পানী হৈছে আৰু প্ৰায় 3খন গাঁৱৰ প্ৰায় 30 ঘৰৰ অধিক লোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে বুলি জানিব পৰা গৈছে। আৰু এটা কথা ক'ব লাগিব, নেৰানেপেৰা বৰষুণৰ ফলতেই দেখা পোৱা গৈছে কালিয়নী নদীৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু তাৰ পিছতেই এইসকল লোকৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে।
আৰু ইফালে হুজাইটো ক্ৰমাৎ বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে কপিলীৰ পানী বাঢ়নি পানীয়ে বুঢ়াইছে থেপেলাগুৰি কেন্দ্ৰগুৰি ৰায়কোটা নভংগা আদি অঞ্চল যিকোনো মুহূৰ্তত বিচ্ছিন্ন হ'ব পাৰে হুজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ যাতায়াত পশ্চিম কাৰ্বি আংলঙলৈ যোৱা পথেৰে বাগৰিছে পানী কালভাৰ্টৰ মাটি বহি যোৱাত পশ্চিম কাৰ্বি আংলং আৰু হুজাইৰ মাজত যাত্ৰাত হৈছে কিছু ব্যাহত হুজাইৰপুৰ আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ বিশেষ ৰিপৰ্ট আগবঢ়াইছো নিশ্চয়কৈ এই মুহূৰ্তত আমি আছো যি হুজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথৰ কুমৰাকাটা অঞ্চলত আৰু যেহেতু বিগত কিছুদিনৰ পৰা হুজাই আৰু পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙত নেৰানেপেৰা বৰষুণ হৈ আছিল আৰু নেৰানেপেৰা বৰষুণৰ ফলত এই মুহূৰ্তত যিধৰণে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ স্লুইচ গেট খুলি দিছিলে সমান্তৰালভাৱে খান্দং প্ৰকল্পৰ উমৰাংচুস্থিত খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ স্লুইচ গেট খুলি দিয়াৰ পিছত এই মুহূৰ্তত কপিলীৰ যি জলপৃষ্ঠ সেই জলপৃষ্ঠ এই মুহূৰ্তত ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু যদি আমি ক'বলৈ যাওঁ এই মুহূৰ্তত বিপদসীমাৰ ওপৰেৰে বৈছে কপিলীৰ জলপৃষ্ঠ আৰু কপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বোৱাৰ লগে লগে হুজাই বিস্তীৰ্ণ অঞ্চল কিন্তু এই মুহূৰ্তত বানৰ কবলত পৰি এই জলমগ্ন হৈ পৰা দেখা গৈছে আৰু এই মুহূৰ্তত যেহেতু আমি বৰ্তমান দেখুৱাই আছোঁ এই কুমৰাকাটা অঞ্চলৰ দৃশ্য কুমৰাকাটা অঞ্চলৰ যি থেপলাগুৰি গাঁও আছে সেই থেপলাগুৰিৰ বৃহত্তৰ এটা অঞ্চল এই মুহূৰ্তত কিন্তু পানীৰ কবলত সোমাই পৰিছে আৰু বহু ঘৰ বাৰী এই মুহূৰ্তত পানীৰ কবলত সোমাই পৰিছে সমান্তৰালভাৱে খেৰণি অঞ্চলতো পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলতো কেইবাখনো গাঁও এই মুহূৰ্তত জলমগ্ন হৈ আছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে পশ্চিম কাৰ্বি আংলং আৰু হুজাই যি সংযোগীৰ মাজত থকা এই নৱনিৰ্মিত কালভাৰ্টটো এই কালভাৰ্টটো হয়তো এনে যদি পানী যদি তীব্ৰ সোঁতত যদি বৈ থাকে তেনেহ'লে এই কালভাৰ্টটো হয়তো যি মাটিবোৰ আছিলে সেই মাটিবোৰ এই মুহূৰ্তত খহাই লৈ গৈছে হয়তো কালভাৰ্টটো ইতিমধ্যে বহি যোৱাৰ সম্ভাৱনা আছে আৰু কালভাৰ্টটো যদি বহি যায় সম্পূৰ্ণ যদি বহি যায় বা কিছু সময় পিছত যদি পথৰ ওপৰেৰে পানী বাগৰাৰ সম্ভাৱনা আছে আৰু পানী পথৰ ওপৰেৰে যদি পানী বাগৰে তেন্তে হয়তো পশ্চিম কাৰ্বি আংলং আৰু হুজাইৰ মাজৰ যি সংযোগ সেই সংযোগ বিচ্ছিন্ন হ'ব এই মুহূৰ্তত তাকে লৈ হুজাইবাসী আতংকিত হৈ আছে কপিলী পৰিয়াল ৰাইজ আতংকিত হৈ আছে আমি দেখুৱাই আছোঁ এয়া হৈছে হুজাইৰ যি থেপলাগুৰি অঞ্চলত বৃদ্ধি পোৱা পানীৰ দৃশ্য আৰু এনেদৰে ঘৰ বাৰী বুঢ়াই পেলাইছে পানীয়ে দাদা ক'ত যাব আমি সেই টুপিং যাম ভাবিছিলোঁ ৰাস্তাটো ভাঙি দিলে কেনেকৈ যাম ৰাস্তা ভাঙি গ'ল এতিয়াতো ভাঙিব অলপ পিছত পানী যেনেকৈ বাঢ়ি যাব পৰা নাই এতিয়া যাব কেনেকৈ যাম গ'লে আহিব নোৱাৰে পানী বাঢ়ি আছে তো এইটো ভাঙিবই ৰাস্তাটো কালভাৰ্টটো ভাঙি আছে কালভাৰ্টৰ চাইডৰ ৰাস্তাটোতো ভাঙি যাব এইটো কালভাৰ্টো ভাঙিব পানীটো বাঢ়ি আছে বহুত স্পীডত গৈ আছে স্পীডত পানী আছে এতিয়া পানী স্পীডত আছে পানী স্পীডত গৈ আছে যাৰ পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলঙত যোৱা যি কালভাৰ্ট আছে সেই কালভাৰ্ট কিন্তু এই মুহূৰ্তত ভঙাৰ সম্ভাৱনা প্ৰকট হৈছে দাদা ক'ত আহিছে মই টুমপ্ৰেং যাম বুলি ভাবিছিলোঁ যোৱা নাই এতিয়া মানে কালভাৰটো ভাঙং হৈ আছে গতিকে যাব নোৱাৰিলোঁ আৰু পানীটো কমি আছে বাঢ়ি আছে নাই পানী একেবাৰে ৰাতিপুৱাৰ পৰাই বাঢ়িছে একেবাৰে এতিয়ালৈকে একদম পুৰা বাঢ়ি আছে পানী কোনকেইটা গাঁও এই মুহূৰ্তত পানীৰ কবলত সোমাই গ'ল আমাৰ এই থেপলাগুৰি কুমৰাকটা তাৰ নভংগা কেন্দ্ৰগুৰি এইটো পানী মানে এতিয়া ভৰ্তি হৈ আছে মানে মুহূৰ্তৰ ভিতৰতে পানী সোমাই আছে মুহূৰ্তৰ আজি ৰাতিপুৱাৰ পৰাই পানী বাঢ়িছে নিশালৈকে পানী সোমোৱা নাছিলে ইয়াতে কোনো ইনফৰমেশ্যন নকৰাকৈ এৰি দিয়ে আৰু তাৰ কাৰণে পুৰা পানী আহি একবাৰ ধলং বলং ভাঙি লৈ যায় 8টামান আগতে এৰিছিলে এতিয়া 7টামান এৰিছে খামনাগত